মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজিৰ এই ভিডিঅ'টোত আমাৰ আজি হৈ যোৱা ফিজিক্সৰ পৰীক্ষাৰ এমসিকিউ শুদ্ধ উত্তৰ পৰা আলোচনা কৰিম আৰু তোমালোকে পেপাৰখন উলাই চাই লোৱা তোমালোকৰ কিমানটা শুদ্ধ হৈছে 35 টাৰ ভিতৰত কমেন্ট কৰি জনাবা আৰু মই আগতে যিবিলাক ভিডিঅ' বনাইছিলো মোষ্ট ইম্পৰ্টেন্ট এমসিকিউৰ ওপৰত প্ৰায় এমসিকিউ খিনি তাৰ পৰাই আহিছে গতে যিসকলে ভিডিঅ'বোৰ চাইছা নিশ্চয় তোমালোকে এনসাৰ কৰিব পাৰিছা লগতে যিখিনি ডেসক্ৰিপটিভ কোৱেশ্চন সেইখিনিও মই যিবিলাক টপিক বাছি দিছিলো প্ৰায় সংখ্যক প্ৰশ্ন সেইখিনিৰ পৰা আহিছে গতে নিশ্চয় ভিডিঅ'বোৰ সহকালে তোমালোকে এনসাৰখিনি ধুনীয়াকৈ কৰিব পাৰিছা ভৱিষ্যত এনে ধৰণৰ ভিডিঅ'ৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকে ইনষ্টাগ্ৰামত এফআই ক্লাसेसত গৈ জয়েন হ'বা তাতে মই পিডিএফ বোৰ দি দিম গতে আসুন আজিৰ প্ৰশ্নটো কি আছিল প্ৰথম প্ৰশ্নটো চোৱা যে তলৰ দিয়া বলসমূহৰ ভিতৰত কোনটো বল আটাইতকৈ শক্তিশালী মই শক্তিশালী কোনটো আৰু দুৰ্বল কোনটো দুটা দিছিলো ভিডিঅ'ত গতিকে তোমাৰ ইয়াত শুদ্ধ উত্তৰটো কি হ'ব অপচন বি নিউক্লিয়াৰ ফোৰ্স নিউক্লিয়াৰ বল গতিকে ডি অপচনটো জুনে দিছা হেতু শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 2 নম্বৰটো চোৱা অপটিক্যাল ফাইবাৰ ইজ বেসড অন হুইচ অফ দা ফলোইং অপটিক্যাল ফাইবাৰ তলৰ কোনটোৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হয় অপটিক্যাল ফাইবাৰ কি কৰা হয় টোটাল ইন্টাৰনাল ৰিফ্লেকশন পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলনৰ ওপৰত ভিত্তি কৰি অপটিক্যাল ফাইবাৰ বনোৱা হয় গতিকে অপচন এ টো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰটো দা ডাইমেনশনাল ফৰ্মুলা ফৰ এংগুলাৰ মোমেন্টাম ইজ কৌণিক ভৰবেগৰ মাত্ৰামূলক সূত্ৰটো হ'ল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ কি অপচন বি ml² t ইনভাৰ্স 1 ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ কোৱেশ্চনটো হাউ মেনি সিগনিফিকেন্ট ফিগাৰস আৰ देयर ইন দা নাম্বাৰ 0.008 0.008 সংখ্যাৰ সাৰ্থক অংক কিমানটা আছে মই এনেকুৱা প্ৰশ্ন আলোচনা কৰিছিলো ভিডিঅ'ত ইয়াত সংখ্যাটো জাস্ট বেলেগ আছিল হনে গতে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ইয়াত এটা সাৰ্থক অংক আছে 5 নম্বৰটো কি দি আছে চোৱা তলৰ কোনটো ৰাশিৰ একক আছে কিন্তু মাত্ৰা নাই ইয়াৰ শুদ্ধ উত্তৰটো কি কোণৰ একক আছে কিন্তু মাত্ৰা নাই হৈছে তাৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো কি দি আছে এ ভাৰ্নিয়াৰ ক্যালিপাৰ ইজ ইউজড টু মেজাৰ দা লেন্থ টু এন একুৰেসি অফ দৈৰ্ঘ্য জুখিবলৈ ব্যৱহাৰ কৰা ভাৰ্নিয়াৰ ক্যালিপাৰত শুদ্ধ মান হল এটো আমি আলোচনা কৰিছিলো মই নিম্নতম পাঠ বুলি দিছিলো আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব 10 টু দি পাৱাৰ -4 মিটাৰ অপচন ডি টো এই ক্ষেত্ৰত শুদ্ধ 7 নম্বৰটো কি দিয়া আছে চোৱা হোৱাট ডাজ দা স্লোপ অফ ভেলোচিটি টাইম গ্ৰাফ ৰিপ্ৰেজেন্ট বেগ সময়ৰ লেখৰ ঢালে কি বুজায় ত্বৰণ হয়নে অপচন এ টো এই ক্ষেত্ৰত শুদ্ধ নেক্সট তোমালোকৰ অপচন নম্বৰ 8 what will be the net displacement of a car in going from A to B which are 160 meter apart and then back to A গাড়ী এখন এৰ পৰা B যিবোৰ 160 মিটাৰ দূৰত অৱস্থিত লৈ গৈ আকৌ A লৈ ঘূৰি আহিলে মুঠ হৰণ কিমান হ'ব কি কৈছে যে গাড়ীখন এৰ পৰা B লৈ গৈছে B ৰ পৰা আকৌ A লৈ আহিছে গতিকে হৰণ কি হ'ব 0 হ'ব কাৰণ আৰম্ভণি স্থানলৈ পুনৰ ঘূৰি আহিছে গতিকে হেতু শুদ্ধ উত্তৰটো অপচন এ 0 ইয়াৰ পিছত তোমালোকৰ 9 নম্বৰ কোৱেশ্চনটো যে দুটা ভেক্টৰ ৰাশি ডট প্ৰডাক্ট -12 দিছে এতিয়া ইয়াত x ৰ মানটো কি সুধিছে হয়নে তোমালোকে যদি এটো ক্যালকুলেশন কৰি চোৱা তেনেহলে x ৰ মান কি পাবা -12 পাবা অপচন ডি টো শুদ্ধ ইয়াৰ পিছত তোমাৰ 10 নম্বৰটো দা ভেক্টৰ a আৰু n b are parallel if ভেক্টৰ a আৰু b সমান্তৰাল হ'ব যদি এইটো আমাৰ ডাইৰেক্ট মডেল কোৱেশ্চন পেপাৰৰ পৰা ডাইৰেক্ট কমন পৰিছে এটো অপচন এ টো শুদ্ধ ভেক্টৰ a ক্ৰছ ভেক্টৰ b = 0 হলে ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱা তলৰ কোনটো ৰাশি এটা ভেক্টৰ ৰাশি হুইচ অফ দা ফলোইং ইজ এ ভেক্টৰ কোৱান্টিটি আমাৰ ঘনত্বটো স্কেলাৰ শক্তি স্কেলাৰ ক্ষমতা স্কেলাৰ গতিকে ভেক্টৰ কোনটো ভৰবেগ মোমেন্টাম অপচন ডি টো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 12 নম্বৰ কোৱেশ্চনটো চোৱা হুইচ অফ দা ফলোইং ইজ নন এজ ল অফ ইনাৰ্চিয়া তলৰ কোনটোৱে জড়তাৰ সূত্ৰ বুজায় এটো আমাৰ ডাইৰেক্ট কমন আহিছে এটো হ'ব তোমাৰ নিউটনৰ গতিৰ প্ৰথম সূত্ৰ আমাৰ কি বুজায় জড়তাৰ সূত্ৰ বুজায় অপচন এ টো শুদ্ধ এই ক্ষেত্ৰত ইয়াৰ পিছত তোমালোকৰ 13 নম্বৰ কোৱেশ্চনটো কি দি আছে
হাউ মেনি ডাইন আৰ ইকুৱেল টু 1 নিউটন 1 নিউটন কিমান ডাইনৰ সমান ইয়াৰ শুদ্ধ উত্তৰটো কি অপচন ডি 10 to the power 5 14 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা the unit of which one of the following is same as the unit of impulse তলৰ কোনটোৰ একক বলৰ ঘাতৰ এককৰ সমান এতিয়া চোৱা বলৰ ঘাতৰ একক হ'ল নিউটন সেকেন্ড এতিয়া আমাৰ শক্তিৰ এককটো নিউটন সেকেন্ড নহয় বেগৰ এককো নিউটন সেকেন্ড নহয় সমতাৰ নহয় গতিকে ৰৈখিক ভৰবেগৰ একক কি নিউটন সেকেন্ড গতিকে আমাৰ বি অপচনটো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 15 নম্বৰ কোৱেশ্চনটো কি আছে চোৱা কি দিয়া আছে in the external force on a body is 0 if the external force of a body is 0 then which of the following is 0 যদি বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বাহ্যিক বল শূন্য হয় তেন্তে তলৰ কোণটো শূন্য হ'ব যদি বলটো শূন্য হয় তেন্তে আমাৰ ত্বৰণ শূন্য হ'ব গতিকে অপচন ডি শুদ্ধ এই ক্ষেত্ৰত এক্সিলাৰেশন তাৰপিছত তোমাৰ 16 নম্বৰ কোৱেশ্চন দা rotational energy of the earth is approximately পৃথিৱীৰ ঘূৰ্ণন শক্তি হল প্ৰায় ইয়াৰ অপচন সি টু শুদ্ধ 10 to the power 29 জুল 17 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা which of the following is non conservative force তলৰ কোনটো অসংৰক্ষিত বল কোনটো আমাৰ ঘৰ্ষণ বলটো অসংৰক্ষিত বল গতিকে ইয়াৰ অপচন ডি টু শুদ্ধ ফোর্স অফ ফ্ৰিকশন 18 নম্বৰ কোৱেশ্চনটো which of the following is not the unit of energy তলৰ কোনটো শক্তিৰ একক নহয় জুল কিলোৱাট ঘণ্টা ইলেক্ট্ৰন ভোল্ট ওয়াট আমাৰ জুলটো হয় কিলোৱাট ঘণ্টা হয় ইলেক্ট্ৰন ভোল্ট হয় কিন্তু ওয়াটটো নহয় শক্তিৰ একক গতিকে অপচন ডি টু এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকে চোৱা 19 নম্বৰ কোৱেশ্চন অস্থিতিস্থাপক সংঘাতত কেৱল আমাৰ ভৰবেগ সংৰক্ষিত হয় বাকি এটা নহয় গতিকে অপচন এ টু আমাৰ শুদ্ধ এই ক্ষেত্ৰত 20 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা হোৱাট ইজ দা এনালজি অফ মাছ ইন rotational motion ঘূৰ্ণনত ভৰৰ অনুৰূপ ৰাশি কোনটো এইটো ডাইৰেক্ট কমন আহিছে হয়নে গতিকে ইয়াত কি হ'ব আমাৰ তোমালোকে নিশ্চয় দিছে জড় ভ্ৰামক অপচন সি মোমেন্ট অফ ইনাৰচিয়া ইয়াৰ পিছত 21 কোৱেশ্চনটো কি দিয়া আছে চোৱা which conservation law lead to Kepler second law কোনটো সংৰক্ষণ সূত্ৰৰ পৰা কেপলাৰৰ দ্বিতীয় সূত্ৰ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো কি তোমালোকৰ যে কৌণিক ভৰবেগ অপচন তোমালোকৰ সি টু এই ক্ষেত্ৰত শুদ্ধ কিন্তু মই এটা কথা গম পাইছো প্ৰশ্নকিটা চাই যিসকলে তোমালোকে ভিডিওখিনি চাইছিলা যে মই কমন কোৱেশ্চন যি বাছি দিছিল মানে কমন কোৱেশ্চনৰ ওপৰত এমসিকিউৰ ওপৰত যি ভিডিও বনাইছিলো প্ৰায় সংখ্যকে আহিছে তাৰ পৰা যিখিনি চাইছে নিশ্চয় তোমালোকে এনসাৰ কৰিব পাৰিছা 22 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বল হল দা গ্ৰেভিটেশনাল ফোর্স বিটুইন টু বডিজ এটো হ'ব আমাৰ আকৰ্ষণী বল এট্ৰাকটিভ বল ইয়াৰ বহুতে কনফিউজ হয় যে কনজাৰভেটিভ ফোর্স হয় মহাকৰ্ষণ বলটো কিন্তু ইয়াত দুটা বস্তুৰ মাজত দিছে ধৰি দিছে গতিকে সেইকাৰণে আমি আকৰ্ষণীটো প্ৰপাৰ হ'ব ইয়াৰ আনসাৰ 23 নম্বৰ কোৱেশ্চনটো which of the following metal has the maximum elasticity এইবিলাকো ডাইৰেক্ট কমন আহিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো গিতিশা ষ্টিল অপচন বি টু শুদ্ধ 24 নম্বৰ কোৱেশ্চনটো which of the following has no dimension তলৰ কোনটোৰ মাত্ৰা নাই আমাৰ ইয়াত চোৱা পয়সনৰ ৰেশিও অনুপাত এটো তোমাৰ এটা অনুপাত গতিকে ইয়াৰ মাত্ৰা নাই অপচন বি টু এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 25 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা if h is height rho is density and g is acceleration due to gravity then the pressure p in liquid is যদি h উচ্চতা rho ঘনত্ব আৰু g মাধ্যমিক ত্বৰণ হয় তেন্তে তৰলৰ চাপ হ'ব এটো সকলে পাৰিছে নিশ্চয় p equal to h rho g অপচন এ টু শুদ্ধ 26 নম্বৰ প্ৰশ্নটো কি দিয়া আছে the density of water is 1 grams per centimeter cube then density in kilogram per meter cube is পানীৰ ঘনত্ব তোমাৰ গ্রাম পার সেন্টিমিটার কিউবৰ পৰা কিলোগ্রাম পার সেন্টিমিটার কিমান হ'ব হেতু তোমাৰ খুদিছে গতে তোমাৰ ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ 1000 27 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা for a liquid which does not weight the glass the angle of contact is কাচ তিয়াই নযোৱা তৰল পদাৰ্থৰ বাবে স্পৰ্শ কোণ হ'ল ইয়াত তোমাৰ যেতিয়া আমাৰ মানে কঠিন পদাৰ্থটো তি নাযায় তেতিয়া তোমাৰ কি হয়
এংগলটো 90 ডিগ্ৰীতকৈ বেছি হয় গতিকে অপচন বি টো এই ক্ষেত্ৰত শুদ্ধ ইয়াৰ পিছত তোমালোকৰ 28 নম্বৰ কোৱেশ্চনটো চোৱা which of the following is the unit of coefficient of viscosity সান্দ্ৰতা গুণাংকৰ এছা একক অপচন সি টো শুদ্ধ নিউটন পাৰ মিটাৰ স্কয়াৰ ইনটু সেকেন্ড 29 টো কি দি আছে which of the following has the greatest coefficient of viscosity তৰলৰ কোনটোৰ সান্দ্ৰতা গুণাংক আটাইতকৈ বেছি মই কৈছিলো যে ইয়াত কিতাপত এনসিআৰটি কিতাপে ফলো কৰি কোৱেশ্চনবোৰ দিব এইবিলাক ধুনিয়াকৈ টেবুল বনাই আছে এনসিআৰটি কিতাপত গতিকে মই কৈছিলো বাৰে বাৰে যে এনসিআৰটি কিতাপখনৰ পৰা যি এমসিকিউ আহে তাৰ পৰাই দিব গতিকে সেইখন ফলো কৰিয়ে দিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ্লিচাৰিন অপচন বি 30 নম্বৰ কোৱেশ্চনটো কি দিছে দা ইউনিট অফ থাৰ্মেল কণ্ডাক্টিভিটি তাপ পৰিবাহিতাৰ একক হল কোনটো হ'ব ওয়াট পাৰ মিটাৰ পাৰ কেলভিন অপচন এ টো শুদ্ধ এই ক্ষেত্ৰত 31 নম্বৰ কোৱেশ্চনটো পিতলৰ তাপ পৰিবাহিতা হল এটো মই এই এনসিআৰটি কিতাপত এইবিলাকৰ টেবুল বনাই আছে মই বাৰে বাৰে কৈছিলো যে এনসিআৰটি কিতাপখন ফলো কৰিবা ইয়াৰ শুদ্ধ উত্তৰটো 109 হৈছে 32 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে তাপ ৰধি প্ৰক্ৰিয়াত গেছৰ আপেক্ষিক তাপ হল 0 হ'ব গতিকে অপচন এ তে এই ক্ষেত্ৰত শুদ্ধ 33 নম্বৰ কোৱেশ্চনটো এক পাৰমাণবিক গেছৰ অণুৰ স্বতন্ত্ৰতাৰ মাত্ৰা হল এইটো ডাইৰেক্ট কমন আহি পৰিছে 3 অপচন এ টো শুদ্ধ 34 নম্বৰ কোৱেশ্চন স্প্ৰিং ধ্ৰুৱকৰ একক ইউনিট অফ স্প্ৰিং কনস্ট্যান্ট এতে শুদ্ধ উত্তৰ হ'ব অপচন বি নিউটন পাৰ মিটাৰ ইয়াৰ পিছত তোমালোকৰ 35 নম্বৰ কোৱেশ্চনটোৰ এনসাৰ গতিকে তোমালোকে চোৱা মই যিখিনি ভিডিও দিছিলো গতে কমনে আহিছে প্ৰায় গতিকে সেকেন্ড ইয়াৰতো এমসিকিউ এনেকুৱা ভিডিও পাবলৈ বা প্ৰতিটো চেপ্টাৰৰে এমসিকিউ দিয়া হ'ব সেকেন্ড ইয়াৰ যে তোমালোকৰ এমসিকিউ বেস কোৱেশ্চন পেপাৰ হ'ব গতিকে তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু টেলিগ্ৰাম চেনেলত গৈ জয়েন হ'বা মই লিংক ডেসক্ৰিপচনত দি থৈছো আৰু বাকি সাবজেক্ট বিলাকৰো এমসিকিউৰ উত্তৰখিনি মই দি দিম যিদিনা যি পৰীক্ষা থাকে গতিকে তোমালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা গতিকে আজিৰ লাষ্ট প্ৰশ্নটো 35 নম্বৰ প্ৰশ্ন শব্দৰ দ্ৰুতি আটাইতকৈ বেছি আমাৰ ধাতুৰ আটাইতকৈ বেছি শব্দৰ দ্ৰুতি গতিকে অপচন সি টো শুদ্ধ গতিকে কাৰ কিমানটা এমসিকিউ শুদ্ধ হৈছে কমেন্ট কৰি জনাবা মোক যিসকলে ভিডিওবোৰ ফলো কৰিছে আৰম্ভণিৰ পৰা নিশ্চয় তেওঁলোকে গোটেইখিনিয়ে পাৰিছে 35 টাই আৰু তোমালোকৰ যিখিনি ডেসক্ৰিপটিভ কোৱেশ্চন আহিছে মই যিখিনি টপিক বাছি দিছিলো সিলেক্ট কৰি প্ৰায় সংখ্যক প্ৰশ্ন তাৰ পৰা আহিছে গতিকে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিও পাবলৈ বা সেকেন্ড ইয়াৰৰ ফিজিক্সৰ যিকোনো ভিডিও পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থৰিবা আৰু তোমালোকে এই ভিডিওটো বন্ধু বান্ধৱীৰ গ্ৰুপত শেয়াৰ কৰি দিবা যাতে তেওঁলোকে কিমানটা শুদ্ধ এনসাৰ কৰিলে গম পায় ধন্যবাদ